ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ কাৰণে লৈ আহিছোঁ কামৰূপ মেট্ৰ' জিলাৰ এছামিজ কুৱেশ্যন পেপাৰৰ 100% সলিউশ্যনৰ সৈতে ভিডিঅ'। সৰ্বপ্ৰথম অসমৰ ময়ে প্ৰথম যোৱা বছৰ মই এছামিজৰ এটা কুৱেশ্যন পেপাৰ মই 100% সলিউশ্যন কৰি দি দিছিলোঁ। আজিও তোমালোকৰ কাৰণে লৈ আহিছোঁ 100% সলিউশ্যনৰ সৈতে। কামৰূপ মেট্ৰ' জিলাৰ কুৱেশ্যনবোৰ তোমালোকে জানাই ষ্টেণ্ডাৰ্ড কুৱেশ্যন হয়। তো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকৰ গোটেই বুকখিনি লগতে 100% গ্ৰামাৰ পাৰ্ট যিমানখিনি গ্ৰামাৰ আহিছে মই 100% ডিছকাশ্যন কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকৰ গোটেই এছামিজ বুকটো লগতে তোমালোকৰ গ্ৰামাৰ পাৰ্টখিনি গোটেইখিনি মনত হৈ যাব। তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ PDF আকাৰে পঠাই দিবা। মই তোমালোকক সেইবোৰ সলিউশ্যন কৰি দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। কমেণ্ট ছেকশ্যনত গৈ তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা আৰু কুৱেশ্যন পেপাৰবোৰ পঠাই দিবলৈ নাপাহৰিবা। লগতে তোমালোকে হোৱাটছআপ গ্ৰুপতো জইন হৈ থাকিবা, কাৰণ ডিফাৰেণ্ট টাইপ অফ ইম্পৰ্টেণ্ট যিবোৰ বস্তু আছে সেইবোৰ তোমালোকে মোৰ চেনেলত পাই থাকিবা আৰু 100% অথেণ্টিক হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চোৱা, মই তোমালোকক প্ৰথমতে কৈছোঁ অলপ ধৈৰ্য সহকাৰে বহা। তোমালোকে গোটেই এছামিজটো তোমালোকৰ মনত পেলাই দিছোঁ মই, ঠিক আছে। তো ইয়াতে চোৱা, তোমাৰ প্ৰথম প্ৰশ্নটোত তোমাৰ কি কৈছে, এইটো কৈছে ছাৰ সফল উদ্যোগী হ'বলৈ কিয় কঠিন হয়, কথাষাৰ তোমাৰ কোনে সুধিছিল। এইটো চোৱা, যিটো তোমাৰ উদ্যোগী হোৱা যিটো চেপ্টাৰ আছে সেই চেপ্টাৰত যিটো তোমাৰ টিচাৰজনে কেনেকৈ উদ্যোগী হ'ব পাৰি বা উদ্যোগী হ'বলৈ কি কি বাধা নেওচিব লাগে সেই সকলোবোৰ কথা যেতিয়া টিচাৰে বুজাই আছিল তেতিয়া ছাত্ৰসকলেও কিছুমান কুৱেশ্যন কৰিছিল। তো তাৰে ভিতৰত এজন আছিল তোমাৰ কোন, প্ৰীতম। তাৰে ভিতৰত এজন আছিল প্ৰীতম। তো প্ৰীতমে সুধিছিল যে উদ্যোগী হ'বলৈ কিয় ইমান কঠিন হয়। তো এইটো তোমাৰ প্ৰীতমে হ'ব শুদ্ধ উত্তৰ। প্ৰীতমে তোমাৰ টিচাৰক সুধিছিল। খ নম্বৰ কুৱেশ্যনটো চাবা, সকলোকে বান্ধি থোৱা এনাজৰীডাল কি হয়। এইটো ভাৰতীয় সংস্কৃতি আৰু বৈচিত্ৰ্যৰ মাজৰ ঐক্য, সেইটো তোমাৰ চেপ্টাৰৰ পৰা আহিছে। জবি হ'ল চেপ্টাৰ নামটো বোধহয় অলপমান ভুল হ'ল। সকলোকে বান্ধি থোৱা এনাজৰীডাল তোমাৰ কি আছিল, সেইটো আছিল অসমীয়া ভাষা আৰু সংস্কৃতি। অসমীয়া ভাষা আৰু কি আছিল, সংস্কৃতি আছিল। তো এইটো খ নম্বৰটোৰ এনচাৰ আমি হৈ গ'ল। তাৰপিছত চোৱা, তোমাৰ 2 নম্বৰ যিটো কুৱেশ্যন আছে সেই 2 নম্বৰ কুৱেশ্যনটোত কি কৈছে, দেৱজিৎ ভূঞাৰ 4খন অসমীয়া গ্ৰন্থৰ নাম লিখা। তো 4খন লিখিবলৈ দিছে। 4খনৰ ভিতৰত তোমালোকে এখন লিখিবা কি, এনিশাৰ কবিতা, মানে এটা ৰাতিৰ কবিতা। তাৰপিছত আছে তোমাৰ কি, জয় আই অসম, জয় আই অসম আছে। তাৰপিছত আছে তোমাৰ জুবিন গাৰ্গ জিন্দাবাদ। আচ্ছা, জুবিন গাৰ্গ জিন্দাবাদ। তাৰপিছত আছে কি তোমাৰ কবিতাৰ আকাশ। 3 নম্বৰত জুবিন গাৰ্গ জিন্দাবাদ আৰু 4 নম্বৰত আছে কবিতাৰ আকাশ। তো এই 4টা তুমি লিখি দিবা। তাৰপিছৰ প্ৰশ্নটো চোৱা, ইয়াতে খ নম্বৰ যিটো কুৱেশ্যন আছে, সকলো আৰ্টৰ মূলতে 2টা বিপৰীত পন্থাই কাম কৰা দেখা যায় আৰু পন্থা 2টা কি কি হয়। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মই তোমালোকক যোৱাকালি এটা এছামিছত কুৱেশ্যন পেপাৰ আপলোড কৰিছিলোঁ আৰু সেই কুৱেশ্যন পেপাৰৰ পৰা বহুত কুৱেশ্যন ইয়াতে তোমাৰ ডাইৰেক্টলি কমন আহিছে। আৰু তোমালোকে যিটো ৰচনা আছে, চোৱা, ৰচনাৰ ওপৰত মই 3টা ভিডিঅ' বনাইছোঁ। এটা হৈছে জুবিন গাৰ্গৰ ওপৰত, এটা হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত, আৰু এটা ভিডিঅ' মই বনাইছোঁ য'ত তোমাৰ কৈছোঁ যে কি কি ৰচনা তোমালোকে চাব লাগে। কেৱল সেইটোৰ ওপৰত ভিডিঅ' বনাইছোঁ। তো তাৰে ভিতৰত মই জুবিন গাৰ্গ আৰু প্ৰিয় সাহিত্যিক মানে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে ভিডিঅ' বনাইছোঁ, ঠিক আছে। বাকী তোমাৰ বিজ্ঞানৰ অৱদান, তাৰপিছত কুটিৰ শিল্প, এই বিষয়ে মই তাতে আলোচনা কৰিছিলোঁ আৰু ইয়াতে তোমাৰ 4টা তোমাৰ ৰচনা কমন আহিছে। তো তোমালোকে সেইখিনি ভালদৰে চাবা, তোমালোকৰ মেট্ৰিকতো কিন্তু কমন আহিব, ঠিক আছে। সেইটো ভিডিঅ' যদি চোৱা নাই তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা, মই লিংকটো শ্বেয়াৰ কৰিম। তো ইয়াতে চোৱা, 2টা বিপৰীত পন্থাৰ কথা যে কৈছে, সেই বিপৰীত পন্থা 2টা কি কি আছিল। তো এটা পন্থা আছিল কি তোমাৰ কি কৰে, কেৱল তোমাৰ বাহ্যিকভাৱে জামকতা যিটো আছে, মানে তোমাৰ সাধাৰণ ভাষাত ক'বলৈ গ'লে যিটো বাহিৰৰ পৰা দেখা কাৰ্য আছে সেই কাৰ্যবোৰৰ প্ৰতি বেছি জাকজমকতাৰ সৃষ্টি কৰে। আৰু আনটোৱে তোমাৰ কি কৰে, সংগম লগতে তোমাৰ আড়ম্বৰহীনতাৰ বাহ্যিক বৈশিষ্ট্যসমূহ সৃষ্টি কৰি মুখৰ আড়ম্বৰৰ জৰিয়তে তোমাৰ প্ৰকাশ কৰিব বিচাৰে। আনহাতে তোমাৰ যিটো আত্মস্পৰ্শকাতৰ যিবোৰ তোমাৰ কথা আছে সেইবোৰ তোমাৰ প্ৰকাশ কৰিবলৈ বিচাৰে। আৰু তোমাৰ কি কৰে, যিটো প্ৰথমটো আছিল সেই প্ৰথমটো তোমাৰ
যিটো বিৰাট পটভূমি আছে সেই পটভূমিৰ লগতে তোমাৰ পৰিচালনা কৰাত সহায় কৰিব বিচাৰে, কিন্তু দ্বিতীয়টোৱে কেতিয়াও নকৰে, কাৰণ সেইটো তোমাৰ কি আছিল, সেইটো আছিল তোমাৰ সংযম আৰু আড়ম্বৰহীনতাৰ বিষয়েহে আছিল। বুজি পালানে? তাৰপিছত তোমাৰ প্ৰথম যিটো আছিল সেইটো তোমাৰ কি হয়, বহিৰ্জাগতিক হয়, অৰ্থাৎ বাহিৰৰ ক্ষেত্ৰতো কেৱল পৰ্যবেক্ষণ কৰে, কিন্তু দ্বিতীয়টো তোমাৰ কি কৰে, বিস্তৃতভাৱে ভিতৰৰখিনিৰ পৰ্যবেক্ষণ কৰে। তো সেই দুটা তোমাৰ বিপৰীত দুটা কি আছিল, পন্থা আছিল। তাৰপিছত কুৱেশ্যনটো চোৱা, গ নম্বৰ কুৱেশ্যনত কৈছে গৌতম বুদ্ধই প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? এইটো বুদ্ধ ধৰ্ম আছিল। আৰু এই ধৰ্মৰ মূল মন্ত্ৰ কি আছিল? এই ধৰ্মৰ চোৱা, তোমাৰ বৌদ্ধ ধৰ্মৰ 4টা মূল মন্ত্ৰ আছে। এটা হৈছে কি তোমাৰ দুখৰ কাৰণ কি, মানে কিহৰ কাৰণে মানুহ দুখী হয় সেইটো কাৰণ বিচাৰি উলিওৱা। তাৰপিছত তোমাৰ সেই দুখবোৰ আমি কেনেকৈ নিৰোধ কৰিব পাৰোঁ সেইটো, আৰু তোমাৰ আছে কি দুখ নিৰোধৰ কেনেকৈ আমি কি কৰিব পাৰোঁ, পথ বিচাৰি উলিয়াব পাৰোঁ সেইটো আমি চাব লাগিব। তো তোমাৰ এইটো হৈ গ'ল দুখ, দুখৰ কাৰণ, দুখৰ নিৰোধ আৰু দুখ নিৰোধৰ উপায় বা পথ। ঠিক আছে। তাৰপিছত চোৱা, তোমাৰ 3 নম্বৰ কুৱেশ্যনটোত কি কৈছে, উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয়? চোৱা, উদ্যোগী সেইসকলক ব্যক্তিকহে কোৱা হয় যিবোৰ তোমাৰ আত্মবিশ্বাসৰ লগতে সম্পূৰ্ণৰূপে ধৈৰ্যশীল হয়, লগতে তোমাৰ বিভিন্ন ধৰণৰ উত্থান পথানৰ লগত তোমাৰ সিহঁতে সময় সাপেক্ষে নিজকে পৰিৱৰ্তন কৰি বা সময় সাপেক্ষে নিজকে খাপ খুৱাই চলাবলৈ চেষ্টা কৰে বা খাপ খুৱাই চলাব পাৰে, সেইসকলকে তোমাৰ কি বুলি কোৱা হয়, উদ্যোগী ব্যক্তি বুলি কোৱা হয়। এনেকুৱা নহয় যে তোমাৰ বিজনেছ এটা কৰিছে, সেই বিজনেছটো কৰাৰ পিছত এবাৰ ফেইল হ'ল তো এৰি দিলে, তেনেকুৱা নহয়। সাহস থাকিব লাগিব, উদ্যমী হ'ব লাগিব, লগতে দৃঢ় আত্মবিশ্বাস থকাৰ লগতে পৰিৱেশৰ লগত বা চিটুৱেশ্যন সাপেক্ষে তুমি এডাপ্টেড হ'ব লাগিব, সেইসকলকে তোমাৰ কি বুলি কোৱা হয়, উদ্যোগী বুলি কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিবোৰ তোমাৰ 3 মাৰ্কৰ যিবোৰ কুৱেশ্যনছ আছে সেইবোৰ যদি মই এক্সপ্লেনেশ্যন কৰিবলৈ যাওঁ, ইট মে বি লং প্ৰচেছ। তো আমি যিখিনি আছে আমি সেইখিনিৰ 2 মাৰ্ক বা 1 মাৰ্কৰ কুৱেশ্যনখিনি আমি অলপমান ফুৰাবলৈ চেষ্টা কৰিম। ঠিক আছে, নহ'লে ভিডিঅ'টো 1 ঘণ্টাতকৈ বেছি লাগি যাব। তাৰপিছত চোৱা, ইয়াতে তোমাৰ যিটো 4 নম্বৰ কুৱেশ্যন আছে, এই কুৱেশ্যনটো মই তোমাৰ যোৱাকালি যিটো কুৱেশ্যন পেপাৰ আলোচনা কৰিছোঁ সেই কুৱেশ্যন পেপাৰৰ পৰা 2টা কুৱেশ্যন একেবাৰে এজ ইট ইজ আহিছে। তাৰপিছত প্ৰশ্নটো চাবা, এইটো চোৱা, ইয়াতে তোমাৰ কি কৈছে, ডক্টৰ প্ৰণী দত্তই কি বিষয়ত গৱেষণা কৰি PhD ডিগ্ৰী তোমাৰ লাভ কৰিছিল? ইয়াতে PhD ডিগ্ৰীৰ কথা কৈছে, তো সেইটো আছিল কি তোমাৰ ৰেডিঅ' বিকিৰণ আছিল। ৰেডিঅ' বিকিৰণৰ ওপৰত PhD কৰিছিল। তাৰপিছত তোমাৰ খ নম্বৰটো, অৰুণিমাই দুৰ্ঘটনাটোত কি হেৰাইছিল? 2খন ভৰি হেৰাইছিল, হয়নে? ভৰি হেৰাইছিল তোমাৰ। তো এইটো তোমাৰ কাৰেক্ট, এইটো এনচাৰ হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীৰ পৰা কি কি জানিব পাৰিছিল? কুঁৱলীয়ে বান্ধৱীৰ পৰা কি জানিব পাৰিছিল? তোমাৰ যে বন্ধৰ পৰিকল্পনা কেনেকুৱা হয় সেইটো জানিব পাৰিছিল এতিয়া বান্ধৱীসকলৰ পৰা। তাৰপিছত আৰু জানিব পাৰিছিল দেশ বিদেশৰ খবৰবোৰ আমি কেনেকৈ ল'ব পাৰি সেইটোও জানিছিল। তাৰপিছত তোমাৰ বিভিন্ন দেশ বিদেশৰ ৰঙীন ফটো সেইবোৰো চাব পাৰিছে। তাৰপিছত তোমাৰ নতুন নতুন যিবোৰ তথ্য আছে সেইবোৰো বিশ্লেষণ কৰাৰ লগতে সংশ্লেষণ কৰা দুয়োটাই পাৰিছে। তাৰ লগতে তোমাৰ লাইফ ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন ইণ্টাৰনেটৰ পৰা যে পাব পাৰি সেইবোৰৰ বিষয়ে তেওঁ জানিছিল। তাৰপিছত তোমাৰ অৰুণিমা সিনহাই ডকাইতৰ দলটোক কি দিবলৈ অমান্তি হৈছিল আৰু কিয় হৈছিল? চোৱা, অৰুণিমা সিনহাৰ গলত এডাল সোণৰ চেইন আছিল আৰু সেই চেইনডাল তোমাৰ ডকাইতৰ দলটোক দিব নিবিচাৰিছিল। আৰু কিয় দিব নিবিচাৰিছিল? কাৰণ তোমাৰ অৰুণিমা সিনহা এজনী সাহসী কি আছিল? ছোৱালী আছিল। আৰু সাহসী ছোৱালীয়ে কেতিয়াও নিজৰ যিটো আছে সন্মান আছে সেইটো ডকাইতৰ ওচৰত কেতিয়াও তোমাৰ সেই প্ৰতিপন্ন নকৰে। সেইকাৰণে তোমাৰ অৰুণিমা সিনহাই ডকাইতৰ দলটোক মানা কৰিছিল, যাৰ কাৰণে ডকাইতৰ দলটোৱে কি কৰিছিল? ৰেলৰ পৰা তেওঁক দলিয়াই পেলাই দিছিল, যাৰ কাৰণে তোমাৰ ভৰি এখন ৰেলৰ যিটো দবা আছে তলত পৰি তোমাৰ ভৰিটো কাটি গৈছিল। ঠিক আছে। তাৰপিছৰ প্ৰশ্নটো চোৱা, ইয়াতে তোমাৰ আচ্ছা এইটো 4 নম্বৰ কুৱেশ্যন হয়। এইটো চাবা, এইটো তোমাৰ এইবোৰ প্ৰশ্ন তোমাৰ একেবাৰেই কমন কুৱেশ্যন হয়। ইউৱৰাজ সিঙক কেনেকৈ অৰুণিমা সিনহাই তোমাৰ কি কৰিছিল? অনুপ্ৰাণিত কৰিছিল। ইউৱৰাজ সিঙৰ কাহিনীটো তোমালোকে নিজে জানা অলৰেডি, যে ইউৱৰাজ সিঙৰ তোমাৰ ইমান ডাঙৰ কেঞ্চাৰ হোৱাৰ পিছতো তেওঁ ভাৰতবৰ্ষৰ কাৰণে যে 2011 চনত যিটো তোমাৰ ৱৰ্ল্ড কাপ হৈছিল সেইটোত খেলিছিল। আৰু সেই মেটছতো তোমাৰ কি হৈছিল? বমিটিং হৈছিল, ব্লাডৰ বমিটিং হৈছিল। তাৰপিছতো মেটছ খেলি ভাৰতবৰ্ষক জিকাইছিল। আৰু সেইবোৰ কাহিনীয়ে তোমাৰ অৰুণিমা সিনহাক কি কৰিছিল? তোমাৰ উৎসাহিত কৰিছিল। ঠিক আছে। তাৰপিছত ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে? পাঠটোৰ আধাৰত বুজাই লিখা।
তো তোমাৰ এই কুৱেশ্যনটো তোমালোকে চেপ্টাৰ নপঢ়িলেও তোমালোকে পাৰিবা, কাৰণ জেনেৰেল কুৱেশ্যন হয়। 8 নম্বৰ কুৱেশ্যনটো চাবা। 8 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰাই দিয়া প্ৰথমগৰাকী ব্যক্তি কোন আছিল? এইটো প্ৰথমগৰাকী ব্যক্তিৰ কথা সুধিছে না। এইটো তোমাৰ আছিল মহীচন্দ্ৰ পাল, মিৰি আছিল, মহীচন্দ্ৰ মিৰি, এইটো নাম আছিল মহীচন্দ্ৰ মিৰি। ঠিক আছে। তেহৰাণত বিমানবন্দৰ কেইটা আছে? দুটা বিমানবন্দৰ আছে তেহৰাণত। তাৰপিছত তোমাৰ 9 নম্বৰ কুৱেশ্যনত তোমাৰ ইয়াতে কি কৈছে চোৱা, পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল? এইটো তোমাৰ জেণ্ডাৰ বাইচনেছ কুৱেশ্যন হয়। পলে তোমাৰ সেইবোৰ কাম ছোৱালীৰ হয়, যেনেকুৱা তোমাৰ কি হয়, ঘৰৰ ভিতৰুৱা কাম কৰা, চাফাই কাম কৰা, তাৰপিছত তোমাৰ খানা বনোৱা, লগতে তোমাৰ কি আছিল কি কয় বাচন বৰ্তন ধোৱা, সেইবোৰ কামৰ কথা কৈছিল। ঠিক আছে। তাৰপিছৰ প্ৰশ্নটো চোৱা, ইৰাণীসকলে বছৰৰ শেষৰ বুধবাৰটোত কি কৰে? মেজি জ্বলায় আৰু সেইবোৰৰ ওপৰেৰে পাৰ হৈ যায়। এইটো তোমাৰ 4 নম্বৰ আনচাৰ হয়। তাৰপিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে চোৱা, এইটো 11 নম্বৰ কুৱেশ্যনত কৈছে নামঘোষাৰ আন এটা নাম কি? হেজাৰী ঘোষা। এতিয়া চোৱা, তোমাৰ নামঘোষাক হেজাৰী ঘোষা কিয় বুলি কোৱা হয়? কাৰণ নামঘোষাত তোমাৰ কি আছে, হেজাৰটা ঘোষা আছে, সেইকাৰণে তোমাৰ কি বুলি কোৱা হয়, হেজাৰী ঘোষা বুলি কোৱা হয়। তাৰপিছত তোমাৰ 6 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে চোৱা, আজান ফকীৰৰ মৃত্যু ক'ত হৈছিল? আজান ফকীৰৰ মৃত্যু শিৱসাগৰ জিলাৰ হৈছিল, হয়নে? শিৱসাগৰ জিলাত, এইটো তোমাৰ কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ বৰগীতৰ দুটা লক্ষণ লিখা। চোৱা, একেবাৰে চিম্পল কুৱেশ্যন হয়। বৰগীতৰ লক্ষণ তোমাৰ কি হয়? বৰগীত তোমাৰ ব্ৰজাৱলী ভাষাত লিখা, এইটো 1 নম্বৰ হৈ গ'ল। 2 নম্বৰত তুমি বিভিন্ন ধৰণে লিখিব পাৰা। বৰগীতৰ যিটো তোমাৰ অন্তৰ্নিহিত ভাৱ, সেইটো তোমাৰ স্তুতিমূলক হয়, প্ৰশস্তিমূলক হয়, তাৰপিছত ভগৱানৰ আৰাধনামূলক হয়, এইটো হৈ গ'ল। তাৰপিছত তোমাৰ বৰগীতৰ যিটো ৰাগতাল আছে, সেইটো শাস্ত্ৰীয় ৰাগযুক্ত হয়, এইটো এটা হ'ব। তাৰপিছত তোমাৰ বৰগীতৰ যিটো তোমাৰ চৰিত্ৰ, সেইটো আৰু এটা হৈছে কি তোমাৰ, যে বৰগীতসমূহ সদায় তোমাৰ কি হয়, যিটো শ্ৰীকৃষ্ণ বা ভগৱানৰ যিবোৰ চৰিত্ৰ আছে সেইবোৰ প্ৰকাশক হয়। ঠিক আছে। তোমালোকৰ কিতাপত যিটো আছে সেইটোতো তোমাৰ শ্ৰীকৃষ্ণ আৰু যশোদাৰ বিষয়ে বহুতখিনি কথা আছে। তো তেনেকুৱা ধৰণৰ বৈশিষ্ট্য বৰগীতৰ হয়। তাৰপিছত চোৱা, জিকিৰৰ লগত কোনবোৰৰ সাদৃশ্য আছে? জিকিৰৰ লগত বৰগীতৰ সাদৃশ্য আছে। তাৰপিছত অসমীয়াৰ প্ৰচলিত নিচুকনি গীত, দেহ বিচৰাৰ গীত, সেইবোৰৰ লগত তোমাৰ কি আছে, জিকিৰৰ সম্পৰ্ক আছে। ঠিক আছে। ভটিয়নি গীত, বাউলী গীত, তাৰপিছত তোমাৰ ডিফাৰেণ্ট টাইপ অফ ৰিলিজিয়াছ ছং, মানে ধৰ্মীয় গীত, সেইবোৰৰ লগত জিকিৰৰ কি আছে, মিল আছে। তাৰপিছত এইটো চোৱা, ইয়াতে তোমাৰ চোৱা 3টা কুৱেশ্যন দিছে, তো 1 মাৰ্ক আছে, হয়নে? ইয়াতে তোমাৰ 4 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? এইটো তোমাৰ ৰবাব ফুল হয়, ৰবাব ফুলে। তাৰপিছত তোমাৰ মোগলসকলে অসমত ক'ত ভৰি দিছিল? এইটো তোমাৰ অসমৰ সেউজীয়া ধুবুৰী বনত ভৰি দিছিল। নিয়োজ্য শব্দৰ অৰ্থ কি? নিয়োজ্য শব্দৰ অৰ্থ হৈছে কুজা। কুজা মানে মানুহজনৰ পিঠি, মানে ৰাজাৰটো যে বেকা থাকে, সেইটো কুজা হয়, এইটোৰ অৰ্থ। তাৰপিছৰ কুৱেশ্যনটো চোৱা, আচ্ছা ये भी है। ইয়াতে তোমাৰ কি কৈছে, প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে, সেইটো তুমি কি কৰিব লাগে, বহলাই লিখিব লাগে। এইটো চোৱা, যিটো প্ৰশস্তি কবিতা আছিল, প্ৰশস্তি কবিতাটো আমাৰ যিটো তোমাৰ প্ৰাকৃতিক সৌন্দৰ্য, সেইটোৰ ওপৰতে আধাৰিত আছিল, হয়নে? প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকৰণে কৰা। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীখনত তোমাৰ বিভিন্ন ধৰণৰ গছ বনে বা বিভিন্ন ধৰণৰ তোমাৰ যিবোৰ গছ বনৰ পাত আছে, সেইবোৰ ঋতুৰ লগে লগে যে পৰিৱৰ্তন হয়, সেইবোৰে তোমাৰ পৃথিৱীখনক সজাই তোলে বুলি কবিয়ে ব্যাখ্যা কৰিছে। আৰু তোমাৰ যেতিয়া তোমাৰ ছিজন চেঞ্জ হয় বা ঋতু পৰিৱৰ্তন হয়, তেতিয়া তোমাৰ গছ গছনিবোৰৰ ৰং সলনি হয়, বিভিন্ন ধৰণৰ ফুল ফল ধৰে, তো সেইবোৰ তোমাৰ পৃথিৱীৰ এক অনবদ্য সৌন্দৰ্য বুলি কবিয়ে উল্লেখ কৰিছে। তো ইয়াতে তোমাৰ আৰু বহুত আছে ক'বলৈ গ'লে, যিহেতু 2 মাৰ্কছ দিছে, গতিকে ইমানখিনি লিখিলেই তোমাৰ হৈ যাব। তাৰপিছত কি কৈছে চব, বৰ শান্তিত আছো এই প্ৰজাতিত, কোনে কৈছিল এই কথাটো আৰু কিয় কৈছিল সেইটো তোমাৰ লাগে। এই কথাটো তোমাৰ কোনে কৈছিল? কুকুৰীকণা মানুহজনে কৈছিল, হয়নে? কুকুৰীকণা মানুহজনে কৈছিল। আৰু এই কথাটো তোমাৰ কিয় কৈছিল, যে তোমাৰ যিসকল মানুহে তোমাৰ এই পৃথিৱীখনক শান্তি বিচাৰি ফুৰোতে তোমাৰ কি হয়, হাবাথুৰি খায়, কিন্তু ক'তো শান্তি বিচাৰি নাপায়।
কিন্তু তোমাৰ সেই কুকুৰীকণা মানুহজনে যিটো তোমাৰ ঘৰত আছিল সেই ঘৰটো তোমাৰ একেবাৰে পজা ঘৰ আছিল, অৰ্থাৎ তোমাৰ কেঁচা ঘৰ আছিল, তাতে থাকিও তোমাৰ কি কৰে শান্তি লভিব পাৰে, আৰু তেনেকুৱা অৰ্থতে তোমাৰ এইটো ব্যাখ্যা কৰিছিল। আৰু যিটো তোমাৰ মই সেই ভিডিঅ'টো মানে যোৱাকালি যিটো ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'ত মই অলৰেডি তাতে মেনশ্যন কৰিছিলোঁ যে মই অসমীয়া প্ৰশস্তি, তাৰপিছত ধৰঝাৰু ধৰবাই, আৰু এটা তোমাৰ কৈছিলোঁ। তো সেই চাৰিটা তোমাৰ ইয়াতে দুটা ডাইৰেক্টলি কমন আহি গৈছে ইয়াতে। এতিয়া গ্ৰামাৰ পাৰ্টখিনি চাওঁ অলপ আমি। ইয়াতে তোমাৰ কি কৈছে চোৱা, বেক বাক্য সহ সমাসৰ নাম লিখিবলৈ গৈছে। তো মা দেউতা হ'লে তোমাৰ কি হয়, মা আৰু দেউতা। এইটো বেক বাক্যৰ নাম হ'ব কি, মা আৰু দেউতা। তো মা আৰু দেউতা হ'লে তোমালোকে জানাই দ্বন্দ্ব সমাস হয়। এইটো আৰু হ'লে কি হ'ব, এইটো দ্বন্দ্ব সমাস। সপ্তাহটো তোমাৰ কি হয়, সপ্তাহটো হৈছে তোমাৰ 7 দিনৰ সমাহাৰ। 7 দিনৰ সমাহাৰ, সেইটো হৈছে কি সপ্তাহ। তো যদি তোমাৰ 7 দিনৰ সমাহাৰ হয় তেতিয়াহ'লে তোমাৰ এইটো কি হ'ব, দ্বিগু সমাস হ'ব। এইটো হ'ব দ্বিগু সমাস। আৰু বনভোজ মানে বনত খোৱা ভোজ, মানে যে তোমাৰ বন বা তোমাৰ পিকনিকত গ'লে যে ৰান্ধা বাঢ়ি খোৱা হয় সেইটো বনভোজ বুলি কয়। তো বনত খোৱা ভোজ তোমাৰ এইটো কি হ'ব, বহুব্ৰীহি সমাস হ'ব। ঠিক আছে। তাৰপিছত খ নাম্বাৰটো চোৱা, খ নাম্বাৰটো তোমাৰ দিছে কি সংস্কাৰ। এইটো সন্ধি ভাঙিবলৈ দিছে। চাবা, সংস্কাৰৰ সন্ধি ভাঙিলে তোমাৰ কি হ'ব, এইটো সমযোগকাৰ হ'ব। এইটো সমযোগকাৰ, সংস্কাৰ, এইটো কিন্তু মিষ্টেক নকৰিবা। তাৰপিছত প্ৰত্যেকটো কি হ'ব, প্ৰত্যেকটো হ'ব প্ৰতিযোগ ইক, এইটো প্ৰত্যেক হয়। এইটো মোক অলপমান দিছে। ঠিক আছে। তাৰপিছত তোমাৰ দুৰাচাৰ কি হ'ব, দুযোগ আচাৰ। দুযোগ কি, আচাৰ। আচাৰ মানে ইয়াতে ব্যৱহাৰ বুজাইছে। দুযোগ আচাৰ, দুৰাচাৰ। ইয়াতে কিন্তু তুমি বিসৰ্গ দিব লাগিব, তেতিয়াহে শুদ্ধ হ'ব, নহ'লে শুদ্ধ নহয়। তো এনেকুৱা ধৰণৰ আজিকালি কিন্তু এনেকুৱা ধৰণৰ তোমাৰ এই ইয়াতে যে বেক বাক্য আছে, তাৰপিছত তোমাৰ সন্ধি ভাঙা, এইবোৰ এনেকুৱা ধৰণৰ প্ৰশ্নই আহে। ঠিক আছে। তাৰপিছৰ গ নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, এইটো সৰল বাক্যলৈ তোমাৰ পৰিৱৰ্তন কৰিব লাগে। এইটো চোৱা, যেতিয়া, তেতিয়া, নাইবা, কেতিয়াবা, এইবোৰ শব্দ যদি থাকে, এইবোৰ শব্দ তোমাৰ জটিল বাক্যত ইউজ হয়। যিবোৰ তোমাৰ কি আছে, জটিল বাক্য, সেইবোৰতে ইউজ হয়। এইটো তুমি সৰল বাক্যলৈ পৰিৱৰ্তন কৰিব লাগে। এইটো তোমাৰ এটা জটিল বাক্য হয়, এইটো সৰল বাক্যলৈ পৰিৱৰ্তন কৰিলে তোমাৰ কি হ'ব, একেবাৰে চিম্পুল হয়। একেবাৰে চিম্পুল কেনেকে, সঁচা কথা ক'লে সকলোৱে মৰম কৰে। এইটো শেষ, বুজি পালা? সঁচা কথা ক'লে সকলোৱে মৰম কৰে, সেইটো এইটো তোমাৰ সৰল বাক্য হয়। সঁচা কথা ক'লে সকলোৱে মৰম কৰে, এইটো সৰল বাক্য। আৰু তুমি যদি এইটো জটিল বাক্যলৈ পৰিৱৰ্তন কৰা তেতিয়াহ'লে তুমি এনেকৈ লিখিব পাৰা, সঁচা কথা ক'লে, সঁচা কথা ক'বা তেতিয়াহে তোমাৰ সকলোৱে মৰম কৰিব। বা তুমি এনেকৈ লিখিব পাৰা, সঁচা কথা তুমি সঁচা কথা ক'লেহে সকলোৱে মৰম কৰে। তো তোমাৰ এনেকৈ লিখিব পাৰা। তাৰপিছত তোমাৰ চোৱা, ইয়াতে তোমাৰ কি কৈছে, ঘ নাম্বাৰটোত কৈছে চোৱা, এইটো নত্যবিধি আৰু সত্যবিধিৰ কাৰণ আহিছে। ইয়াতে একেবাৰেই তোমাৰ কি হয়, চিম্পুল আহিছে। চ' এতিয়া মৃধান্য আৰু মৃধান্য খ হোৱাৰ কাৰণ সুধিছে। মৃধান্য আৰু তোমাৰ মৃধান্য খ। এতিয়া চোৱা, বৰ্ণ তোমাৰ এইটো তোমালোকে জানা, ৰ, তাৰপিছত তোমাৰ কি আছে, ৰি, হয়নে? ৰ, তাৰপিছত আছে ৰি, হা, এইটো हो गया না, কি আছিল, ৰ, ৰি, এইবোৰ বৰ্ণৰ পিছত যেতিয়া তোমাৰ দন্ত ন আহে, দন্ত নবোৰ সদায় মৃধান্যলৈ পৰিৱৰ্তন হয়। তোমালোকে আৰু এক্সাম্পল ল'ব পাৰা, ৰণ, তাৰপিছত আছে তোমাৰ কি, বৰষুণ, এইটো। ঠিক আছে। তো তোমাৰ ইয়াতে তোমাৰ যিহেতু ৰ আহিছে, ৰ ক'ত আছে, এইটো চোৱা, বৰ্ণ হ'লে তোমাৰ কি হয়, বযোগ ৰযোগ ন, এইটো বৰ্ণ। এইটো চোৱা, ৰ আহিছে। তো তোমাৰ এই ওপৰত যিটো আছে এইটো ৰেপ হয়। তো ৰেপ থাকিলে তোমাৰ সেইকাৰণে এইটো হয়। ঠিক আছে। আৰু এটা আছে তোমাৰ মৃধান্য খ, এই যিটো তোমাৰ এই ইয়াতে আহিছে বৰষুণত, এইটো চাওঁ মৃধান্য খ আছে কাৰণে এইটো কি আহিছে, মৃধান্য আহিছে। বুজি পালানে? তো এইটো নত্যবিধিৰ ৰুল হয়, একেবাৰেই চিম্পুল হয়। তাৰপিছত তোমাৰ চোৱা, বিষম। তো ইয়াতে চোৱা, বিষম যিটো আছে, বিষমটো যদি তুমি ইয়াতে চাবলৈ যোৱা, ইয়াতে তোমাৰ কি আছে চোৱা, ইয়াতে তোমাৰ যিবোৰ ব্যঞ্জন বৰ্ণ আছে, ব্যঞ্জন বৰ্ণ, আৰু তোমাৰ ইয়াতে কি আছে, বিষম। ইয়াতে তোমাৰ ট বৰ্গৰ যিবোৰ আখৰ আছে, ট বৰ্গৰ, ট বৰ্গৰ যিবোৰ আখৰ আছে, ট, ঠ, ড, ধ, তাৰপিছত আছে প, ফ, ভ, ভ। আচ্ছা, এইটো তোমাৰ ট বৰ্গ আৰু প বৰ্গ, মনত ৰাখিবা। ট বৰ্গ আৰু কি আছে তোমাৰ প বৰ্গ, সেইবোৰৰ পিছত যিটো তোমাৰ দন্ত ন হ আছে, এইটো মৃধান্য খলৈ কি হয়, পৰিৱৰ্তন হয়। যেনেকুৱা তোমাৰ এইটো চোৱা, যুধিষ্ঠিৰ,
ইয়াতে চোৱা যুধিষ্ঠিৰৰ তোমাৰ ইয়াতে কি আহিছে মৃদান্ন খ আহিছে এইটো চোৱা এইটো মৃদান্ন খ আহিছে কাৰণ ইয়াতে তোমাৰ কি আছে ট বৰ্গ আছে সেইকাৰণে মানে টৰ লগত ডাইৰেক্টলি এড হৈছে সেইকাৰণে এইটো আহিছে তো এইটো আৰু এইটো ৰিজন একেই হয় এইটো তোমাৰ এইটো ৰিজন আৰু এইটো ৰিজন কি হয় একেই হয় এইটো বুজি পালা নে কি কৈছোঁ মই মানে তোমাৰ ট বৰ্গৰ নাইবা তোমাৰ কি হয় ট বৰ্গৰ এই আখৰকেইটাৰ লগত যেতিয়া তোমাৰ কি হ'ব দন্তন্য হ আহে তেতিয়া সেইটো কি হয় মৃদান্ন খলৈ পৰিৱৰ্তন হয় তো সেইকাৰণে তোমাৰ বিষমত এইটো চোৱা মাজতে তোমাৰ মৃদান্ন খ আহিছে তাৰপিছত ইয়াতে চোৱা যুধিষ্ঠিৰ ইয়াতে তোমাৰ এইটো চোৱা ট বৰ্গ ডাইৰেক্টলি আহি গৈছে ট বৰ্গ ঠ বৰ্গ ট বৰ্গ তো ইয়াতে তোমাৰ ট বৰ্গটো ডাইৰেক্টলি আহি গৈছে সেইকাৰণে তোমাৰ টৰ লগত যেতিয়া যোগ হৈছে ট বৰ্গৰ লগত যেতিয়া ঠৰ লগত যোগ হৈছে তেতিয়া এতিয়া তোমাৰ কি আহিছে মৃদান্ন খ আহিছে যুধিষ্ঠিৰ বুজি পাইছানে তাৰপিছত চোৱা ইয়াতে যথাস্থানত জ্যোতি চিহ্ন বহুৱা এইটো কি তোমাৰ লাচিত বৰফুকনে কৈছিল এইটো কমা হ'ব ঊৰ্ধ্বকমা হ'ব দেশতকৈ মোমাই ডাঙৰ নহয় এইটো দাঢ়ি হ'ব তাৰপিছতে কমা হ'ব তোমালোকে কিন্তু বহুতে ভুল কৰা যে আগতে কমা দিয়ে তাৰপিছত দাঢ়ি দিয়া তুমি যদি দাঢ়িৰ আগতে যদি ওপৰৰ কমাটো দি দিয়া ভুল হৈ যাব দাঢ়িৰ পিছতে হ'ব ঠিক আছে তাৰপিছত তোমালোকৰ এইটো ইংলিছতো তেনেকুৱা হয় তাৰপিছত তোমাৰ ইয়াতে তোমাৰ কি কৈছে চোৱা অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা কুন্ধত কটা মানে কি তোমাৰ দেখনীয়াল কুন্ধত কটা মানে দেখনীয়াল বা তোমাৰ দেখাত ধুনীয়া সেইবোৰক কুন্ধত কটা বুলি কয় যেনেকুৱা বাক্য ৰচনাত তুমি লিখিব পাৰা ছোৱালীজনী সৰু হ'লেও দেখাত ধুনীয়া এইটো এটা তাৰপিছত ছোৱালীজনী তোমাৰ কি হয় ক্ষীণ হ'লেও দেখাত ধুনীয়া বা কুন্ধত কটা এনেকৈ ক'ব পাৰা ঠিক আছে তো সেইটো তোমাৰ ইচ্ছা বা তোমাৰ নিজৰ যদি কোনো প্ৰিয়সী থাকে সেইটোৰ বিষয়ে তুমি ক'ব পাৰা যে মোৰজনী অলপমান কলা হ'লেও কিন্তু কুন্ধত কটা হয় ঠিক আছে তাৰপিছত তোমাৰ এৰা ধৰা মানে কি চোৱা এৰা ধৰা মানে তোমাৰ মিলা প্ৰীতিৰে কোনো কাম কৰা বা সহযোগিতা কৰা দুইটা বুজাব পাৰে এৰা ধৰা মানে মিলা প্ৰীতিও বুজাব পাৰে নাইবা সহযোগিতাৰে কাম কৰা তো তুমি এনেকৈ ক'ব পাৰা যে গোট এটাত বা তোমাৰ যিকোনো কাম কৰিবলৈ সকলোৱে এৰা ধৰা কৰিলে কামবোৰ সহজ হয় এইটো লিখিব পাৰা তাৰপিছত আছে তিলটোক তাল কৰা মানে সৰু কথাবোৰক ডাঙৰ বনোৱা মানে সৰু ইছ্যু এটা ডাঙৰ বনোৱা সেইবোৰক তিলটোক তাল কৰা বুজায় তো তোমাৰ এনেকৈ ক'ব পাৰা যে ৰহিমে কবিৰৰ সৰু কথাটোক বা তোমাৰ এনেকুৱা ক'ব পাৰা যে তোমাৰ বশিষ্ঠ চাৰিআলিত হোৱা সৰু এক্সিডেণ্টটোক তোমাৰ কি বনালে তাল বনালে ঠিক আছে তেতিয়া সৰু এক্সিডেণ্টটো তোমাৰ তিল আৰু তোমাৰ তাল বনালে মানে বৰ ডাঙৰ বনালে তো তুমি যেনেকৈ পাৰা সেই তেনেকৈ তুমি লিখিব পাৰা কেৱল ইয়াৰে চোৱা ইয়াৰে তোমাৰ যদি মিনিং জানিলে তুমি বাক্য ৰচনাত তোমাৰ নিজৰ মতে যিকোনো লিখিব পাৰা এইটো মেটাৰ নকৰে বিপৰীত শব্দৰ অৰ্থ লিখিব দিছে চোৱা নিৰ্ভুল হ'লে কি হ'ব ভুল হ'ব তোমালোকে ইয়াতে কিন্তু আৰু এটা কথা লক্ষ্য কৰিবা মই বহুত দেখা পাওঁ ইয়াতে চোৱা নিৰ্ভুল যিটো শব্দ আছে লক্ষ্য কৰিবা নিৰ্ভুল শব্দত ভত দীৰ্ঘ উকাৰ আছে এইটো নিৰ্ভুল ইয়াতে দীৰ্ঘ উকাৰ আছে আৰু যেতিয়া তোমালোকে ভুল শব্দটো লিখা তেতিয়া তোমালোকে ইয়াতে দীৰ্ঘ উকাৰ দি দিয়া এইটো কিন্তু ভুল হয় ঠিক আছে ভুল স্পেলিংটো ভুল হয় তো তোমাৰ ভুল স্পেলিংটো এনেকুৱা তোমাৰ হ্ৰস্ব উকাৰ হয় এইটো ঠিক আছে তাৰপিছত এটা শব্দ প্ৰকাশ কৰা চোৱা এবাৰ ফল দি মৰা গছ সেইবোৰক তোমাৰ কি বুলি কয় কলগছ বা তোমাৰ কি বুলি কয় এক বৰ্ষী গছ বুলিও কয় এইটো তোমালোকে লিখিব পাৰা এক বৰ্ষী গছ বুলি কয় এবাৰ ফল দি মৰা গছক এক বৰ্ষী তোমাৰ গছ বুলি কয় এক বৰ্ষী মানে এটা বছৰতে দিয়ে এইটো এক বৰ্ষী তাৰপিছত সন্ধিয়া হ'লে যিয়ে চকুত নেদেখে সেইটোক তোমাৰ কুকুৰীঘনা সেইটোক কি বুলি কয় কুকুৰীঘনা যিয়ে তোমাৰ ৰাতিত চকু দেখা নাপায় যাক দেখা নাযায় সেইটোক কি বুলি কোৱা হয় অদৃশ্য বুলি কোৱা হয় তাৰপিছত তোমাৰ এইটো তোমাৰ কি বুলি কৈছে প্ৰত্যয় ভাঙি দেখুওৱা প্ৰত্যয় ভাঙিলে এইটো খৰচটো কি হ'ব খৰচ যোগ দীৰ্ঘ ই এইটো খৰচী তাৰপিছত তোমাৰ দয়ালু এইটো দয়া যোগ আলু দয়ালু তাৰপিছত আছে শাকনি এইটো কি আছে শাকনি তো এইটো কি হ'ব শাক যোগ কণী শাকনি শাক যোগ কণী শাকনি তাৰপিছত তোমাৰ কি বুলি কৈছে চোৱা সমাৰ্থক শব্দ লিখিবলৈ দিছে বুৰঞ্জী মানে তোমাৰ নজনা কথাৰ ভঁৰাল এইটো সমাৰ্থক শব্দ হয় এইটো বুৰঞ্জী বুলি কোৱা হয় পঢ়াশালী মানে কি বিদ্যালয় আৰু উপাসনা মানে আৰাধনা বা তোমাৰ উপাস্য কৰা বা নমন কৰা যি লিখা এজ ইউ উইচ তাৰপিছত তোমাৰ ইয়াতে এটা কি আহিছে
আচ্ছা এপ্লিকেশ্যন লিখিবলৈ আহিছে আৰু যে ৰচনাৰ কথা ক'লোঁ চোৱা 8 মাৰ্ক ইয়াতে ডাইৰেক্টলি কমন আহিছে মই কৈছিলোঁ তাতে ভিডিঅ'টো যদি চোৱা নাই চাই ল'বা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ অসমৰ কুটিৰ শিল্প আৰু বিখ্যাত ব্যক্তি এইটো তোমাৰ লক্ষ্মীনাথ বেজবৰুৱা লিখিব পাৰা মাধৱদেৱৰ বিষয়ে লিখিব পাৰা জুবিন গাৰ্গৰ বিষয়ে লিখিব পাৰা অসমৰ পাপনৰ বিষয়ে লিখিব পাৰা ঠিক আছে তাৰমানে যিয়ে তোমাৰ যিকোনো এটা সংস্কৃতিৰ বা এখন ৰাজ্যৰ বা এখন জনগোষ্ঠীৰ কাৰণে অৰিহণা যোগায় সেইবোৰে তোমাৰ কি হয় বিখ্যাত ব্যক্তি হয় ঠিক আছে এতিয়া তুমি যদি চিনি নোপোৱা তাৰ কাৰণে যদি বিখ্যাত নহয় সেইটোতো নহ'ব না বুজি পালানে যদি হওক তাৰপিছত চোৱা ইয়াৰে যিটো 10 মাৰ্কছ আছে এইটো 100% কমন হয় এইটো তোমাৰ মেট্ৰিকত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব মেট্ৰিকত এনেকুৱা কোৱেশ্চন আহিব গতিকে তোমালোকে চিন্তা কৰিব নট ঠিক আছে এইবোৰ ভালদৰে প্ৰেক্টিছ কৰিবা তাৰপিছত চোৱা 22 নম্বৰত কি কৈছে অৰ্জুনৰ ধনুখনৰ নাম কি এইটো গণ্ডীৱ হয়নে কি আছিল গণ্ডীৱ আছিল গণ্ডীৱ তাৰপিছত শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক কোন আছিল নাগাৰ্জুন আছিল নাগাৰ্জুন আছিল তাৰপিছত মহাৰথী কাক বোলে যিয়ে তোমাৰ 10,000 সৈন্যৰ লগত অকলে তোমাৰ যুদ্ধ কৰিব পাৰে তাক মহাৰথী বুলি কয় আৰু তোমাৰ ইয়াতে কি কৈছে পাণিনিৰ এটা চমু পৰিচিত পাণিনি কোন আছিল পাণিনি আছিল তোমাৰ প্ৰাচীন ভাৰতীয় সংস্কৃতি ব্যাকৰণবিদ হয়নে আৰু তেওঁ বিশ্ববিখ্যাত এখন গ্ৰন্থ লিখিছিল যাৰ নাম আছিল কি অষ্টাধ্যায়ী অষ্টাধ্যায়ী মানে 8টা অধ্যায় থকা এখন কিতাপ লিখিছিল এইটো বহুত বিখ্যাত হয় তো তুমি এইখিনি লিখিলে হ'ব যিকোনো 2 মাৰ্কছ আছে পাণিনি এইখিনি হ'ল তাৰপিছত তোমাৰ এইটো চোৱা এইখিনি কুৱেশ্যন আছে ইয়াৰে পিছত চোৱা তোমাৰ ইয়াতে কি কৈছে 25 নম্বৰ কত যুগৰ ভুহৰ পৰি এইটো ভুহৰ পৰি মানে কি ইয়াতে দিছে যুগৰ ভুহুৰ মানে কি যুগৰ ভুহুৰ মানে তোমাৰ বহুত বছৰ আগৰ পৰা চলি থকা কিছুমান পৰম্পৰা হয়নে কত যুগৰ ভুহৰ পৰি হয় তোমাৰ বহুত বছৰ আগতে তোমাৰ এইটো ভুহুৰ মানে তো লেতেৰা বস্তু হয় লেতেৰা বস্তু হলে তোমাৰ এইটো কি হ'ব বহুত যুগ ধৰি তোমাৰ গুটকাই থকা লেতেৰা বস্তু বা তোমাৰ বহুত যুগ ধৰি ধৰি থকা মামৰি ধৰা তেনেকুৱা তুমি কিবা এটা লিখিব পাৰা জবি লিখা কাৰেক্ট হ'ব ঠিক আছে যুগৰ মানে তোমাৰ কি বহুত বছৰ আগৰ পৰাই হোৱা বা বহুত দিন আগৰ পৰাই তোমাৰ লেতেৰা বস্তু বা নষ্ট বস্তু ঠিক আছে তাৰপিছত লিখিছে তোমাৰ গোপী শিশুসকলে কিহৰ কাৰণে পুৱা কৃষ্ণক জগাবলৈ আহিছিল কিহৰ কাৰণে আহিছিল তোমাৰ খেলিবৰ কাৰণে হয়নে তোমাৰ যাতে সকলোৱে একেলগে খেলিব পাৰে তাৰ কাৰণে তোমাক কি কৰিছিল বন্ধুসকলে বা গোপ শিশুসকলে শ্ৰীকৃষ্ণক মাতিবলৈ আহিছিল তো এই বি হৈ গয়া 26 তাৰপিছত চোৱা এইটো ধৈৰ্যাৰু ধৰবাই এইটো আহিছে ইয়াতে মূল ভাৱ ধৈৰ্যাৰু ধৰবাই আৰু ইফালে তোমাৰ ব্যাখ্যা আহিছে ঠিক আছে তাৰপিছত তোমাৰ 28 নম্বৰত কি কৈছে চা মই আজি বিদ্যালয়ত যাম নেকি তুমি যদি যোৱা কথা বুজাই মনত ৰাখিবা যোৱা কথা বুজালে সদায় লৈ শব্দটো ইউজ হয় লৈ মই ইয়াতে কি হ'ব বিদ্যালয়লৈ যাম এইটো কাৰেক্ট হ'ল কেৱল লৈটো লগালে 1 মাৰ্ক বাপৰে ইমান মাৰ্ক তাৰপিছত তোমাৰ আৰু এটা কথা মনত ৰাখিবা সময়ৰ ক্ষেত্ৰত কেতিয়াও কিন্তু তুমি টা শব্দটো ইউজ নকৰিবা টা শব্দ যেনেকুৱা 12টা বজাত স্কুলত যাম তুমি ডাইৰেক্টলি ক'ব লাগিব যে 12 বজাত স্কুলত যাম এইটো মনত ৰাখিবা আৰু এটা কথা মনত ৰাখিবা যেতিয়া তোমাৰ শ্ৰেণীৰ কথা আহিব শ্ৰেণীৰ কথাৰ পিছত কিন্তু তোমালোকে মান শব্দটো ইউজ নকৰিবা মান শব্দটো ইউজ কেতিয়াও নহয় মনত ৰাখিবা তোমালোকে ইয়াৰ পৰা 1 মাৰ্ক 100% কমন পাবা কাৰণ এইবোৰে কমন হয় যেনেকুৱা তুমি যদি কোৱা যে মই 8ম মান শ্ৰেণীত পঢ়ো তেতিয়াহ'লে সেইটো ভুল কি ক'বা তুমি যে মই 8ম শ্ৰেণীত পঢ়ো সেইটোহে শুদ্ধ হয় ঠিক আছে উপসৰ্গ ব্যৱহাৰ কৰি বাক্য লিখা যেনেকুৱা অপব্যৱহাৰ অপমান অপৰাগ তাৰপিছত অপমান এইবোৰ লিখিব পাৰা ঠিক আছে তো তুমি ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা অপমান যদি তুমি লিখা অপমান তো অপমান লিখাৰ লগে লগে তুমি এতিয়া লিখিবা নিজৰ লগত যে মই কেতিয়াও বিনা কাৰণত অপমান সহ্য নকৰোঁ এইটো শেষ এনসাৰ হৈ গ'ল তাৰপিছত তোমাৰ অনুসৰ্গ বহাব দিছে চাবা তুমি চোন স্কুললৈ নগলা এইটো চোন হ'ব ইয়াতে কি হ'ব চোন তুমি চোন স্কুললৈ নগলা অনুসৰ্গ বহাব দিছে তো তুমি চোন স্কুললৈ নগলা তাৰপিছত তোমাৰ ইয়াতে সমাৰ্থক শব্দ লিখিবলৈ দিছে সমাৰ্থক শব্দ স্বামী হ'লে গিৰিয়েক হ'ব কি হ'ব গিৰিয়েক স্বামী কি হ'ব গিৰিয়েক হ'ব নাইবা
আৰু কি লিখিব পাৰা গিৰিয়েক হ'লে পতি পত্নী আচ্ছা পতি লিখিব পাৰা পতি পতি মানে স্বামী হয় হয়নে আৰু নিপুণ মানে কি নিপুণ মানে একেবাৰে খাটাং হয় মানে নিৰ্ভেজাল হয় নিৰ্ভেজাল এইটো নিৰ্ভেজাল হয় মানে কোনো ধৰণৰ কি নাথাকে ভেজাল নাথাকে একেবাৰে শুদ্ধ বস্তু সেইবোৰক কি বুলি কয় তোমাৰ নিৰ্ভেজাল আচ্ছা और भी लिख सकते हो নিপুণ মানে তোমাৰ কি হয় পাৰ্গতালী বা তোমাৰ আৰু লিখিব পাৰা পাৰদৰ্শী তো তোমাৰ যিটো ভাল লাগে সেইটো তুমি লিখিবা ঠিক আছে আধুনিক শব্দ লিখিবলৈ দিছে চোৱা 2 মাৰ্কস আছে শেৱালিটো তোমাৰ কি হয় শেৱালি মানে সেৱক হয় শেৱালি মানে শেৱালি হ্যাঁ শেৱালি মানে সেৱক হয় সেৱক মানে তোমাৰ এই যে সার্ভার হয় সেৱক এইটো তোমাৰ দন্ত হ ৱৰ্ব ক সেৱক আর নাইবা তুমি সেৱিকাও বুলি ক'ব পাৰা তো দুয়ো হ'ব পাৰে মেল এণ্ড ফিমেল দুইটা হ'ব পাৰে আৰু বিগতীয়া মানে তো জানাই ঠাট্টা কৰা বিগতীয়া মানে কি ঠাট্টা কৰা আৰু পোখাইল মানে কি পোৱালে যেনেকুৱা তোমাৰ ৰাতিপুৱালে বা তোমাৰ পোহৰ আহিলে তোমাৰ ৰাতি পাৰ হৈ সূৰ্য উঠিল তো তেনেকুৱা শব্দ হয় পোখাইল ঠিক আছে তাৰপিছত তোমাৰ এতিয়া চোৱা ছন্দ কেই প্ৰকাৰ আৰু কি হয় অলৰেডি মই আপলোড কৰিছোঁ তাৰপিছতো এইবাৰ আপডেটেড যিটো ভাৰ্জন আছে সেইটো মানে সহজ ভাষাত ক'বলৈ গ'লে মই আকৌ আপলোড কৰিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা আৰু ইয়াৰ পৰা তোমাৰ 4 মাৰ্কস চোৱা এছামিছৰ যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চোৱা মই বেছি ভিডিঅ' আপলোড নকৰোঁ আৰু এছামিছৰ আৰু এটা কথা তোমাৰ চোৱা এছামিছৰ 100% চেপ্টাৰৰ কিন্তু 100% চেপ্টাৰৰ কৈছোঁ মই 100% চেপ্টাৰৰ তোমাৰ গ্ৰামাৰ পাৰ্টৰ সৈতে মানে তোমালোকৰ যিবোৰ চেপ্টাৰৰ লগত যিবোৰ গ্ৰামাৰ আছে সেই গ্ৰামাৰৰ লগতে 100% কুৱেশ্যনৰ এনচাৰৰ লগতে গোটেইকেইটা আপলোড কৰা আছে তোমালোকে তাতে গৈ চাই ল'ব পাৰা একেবাৰে চিৰসত্য হয় সেইকেইটা তোমালোকে চালে তাৰে পৰা তোমালোকে আৰামছে এনচাৰবোৰ লিখিব পাৰিবা ঠিক আছে তো কোনো ধৰণৰ প্ৰব্লেম নাই তোমালোকৰ যিটো চেপ্টাৰত প্ৰব্লেম আছে তোমালোকে সেইবোৰ ভিডিঅ' চাই ল'বা 100% কনচেপ্টখন ক্লিয়াৰ হ'ব আৰু তোমাৰ যিখিনি গ্ৰামাৰ পাৰ্ট এক্সট্ৰাকৈ লাগিব সেই গ্ৰামাৰ পাৰ্টখিনি মই 2টা বা 3টা ভিডিঅ'ত কমপ্লিট কৰিম সেই ভিডিঅ'কেইটা তোমালোকে চাবা তোমালোকে 100% গ্ৰামাৰ মাৰ্ক তোমালোকে তাতে পাই যাবা আৰু কেনেকৈ এছামিছত লিখিব লাগে সেই বিষয়ে মই তোমালোকক জনাই দিম বাকি যিখিনি আছে এইটো আমাৰ কাৰণে নহয় যিসকল দুৰ্বল ষ্টুডেণ্ট সেইসকলৰ কাৰণেহে হয় এইবোৰ হয় এইটো তোমাৰ ব্লাইণ্ড ষ্টুডেণ্টৰ কাৰণে আছিল যিয়ে নহওক তো এইটো আছিল তোমাৰ কামৰূপ মেট্ৰ' জিলাৰ এছামিছৰ কুৱেশ্যন পেপাৰখন আশা কৰিছোঁ তোমালোকে গোটেইখিনি চাইছা তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ